MIDLAND লেন ও এই কিনো বকি আছ সেইখন আইলেণ্ড হস্পিটেল ভাল কিন্তু দেই ডক্টৰবিলাক বৰ ষ্টেণ্ডাৰ্ড ভালে আৰু শুন তোক এনেকৈ সদায় উলিয়াই আনিব নোৱাৰো ডক্টৰে গালি পাৰিব মোক এই বিচনাখনতে শুই শুই আমনি লাগিছে কাৰণেহে তোক মই বাহিৰলৈ উলিয়াই আনিবলৈ কৈছোঁ এতিয়া এই গাড়ীবোৰ দেখি মোৰ ঘৰলৈকে যাবলৈ মন গৈছে যাবি ৰচোন ভাল হৈ ল পাছত গ'লেই হ'ল দেখোন হা মোৰ কেতিয়াবা এনেকুৱা লাগে ৰাধিকাৰ একো মানসিক সমস্যা হোৱা নাই মোৰ কিন্তু নালাগে নহয় এয়া নিশ্চয় গাঁওবুঢ়া আৰু আমাৰ চকু চৰহা মানুহবোৰৰ কাম বুজিছ তাইক বদনাম কৰিবলৈ এইবিলাক কাম কৰিছে চাগে তাকেহে পাই এজনী মানুহক এনেকৈ অত্যাচাৰ কৰিছে কেনেকৈ তই মোক কচোন কি পাইছে বাৰু সিহঁতে অত্যাচাৰ তাকেইতো মানুহজনীৰ পিছত কেলেই লাগি আছে ময়ো ধৰিব পৰা নাই জাননে এতিয়া তই মোক কচোন মই বাৰু ৰাধিকাৰ ককায়েকৰ আগত এইবিলাক কথা কওঁ কেনেকে নালাগে নালাগে তই এইবোৰ কথা ৰাধিকাৰ ককায়েকক ক'ব নালাগে আৰু ৰংকা তই এতিয়া ঘৰলৈ যাগে যা বুজিছ মানে গাঁওখনত কি হৈ আছে ঘৰখনত কি হৈ আছে তই গ'লেহে গম পাবি তেতিয়া তোৰ কি হ'ব মই গুচি গ'লে হা তই মোৰ কথা চিন্তা কৰিবলৈ বাদ দিয়া মোক চোৱা চিতা কৰিবলৈ ৰাণা আছেই দেখোন তই দুদিনমানৰ কাৰণে ঘৰলৈ যাগে যা তই বস্তুবিলাক তেতিয়া চাব পাৰিবি কিবা খেলি মেলি হৈ আছে নেকি তেতিয়া গম পাবি এতিয়া গাঁওখনত ঘৰখনত কি হৈ আছে তই গ'লেহে গম পাবি এতিয়া আৰু মানুহৰ লগত কিমান ফোনত কথা পাতি পাতি মিলাই থাকিবি হয় নাই মীমাংসা নহ'ব নহয় কথাবোৰ ৰ মই কি কৰিব পাৰোঁ চাওঁ ৰ কিবা ভাল এটাকে কৰিব লাগিব আমনি লাগিছে আৰু ইয়াত থাকি থাকি যাবি অকণমান ভাল হৈ ল তাৰপিছত যাবি ইয়াত থাকি থাকি বৰ আমনি লাগিছে মোৰ আপুনি চিন্তা কৰিব নালাগে ককাইদেউ আমি সকলোৱে কৈছোঁ ৰাধিকাৰ মানসিক সমস্যা আছে আগতেও তাই এনেকৈ বহুতক বিপদত পেলাইছে নহয় বিশ্ব গাঁৱৰ ৰাইজখনে বাৰু মোক ভুল বুজিছে নেকি প্ৰথমে ভুল বুজিছিল এতিয়া সকলো আপোনাৰ পক্ষ এই ককাইদেউ মই কৈছিলোৱে নহয় আপুনি এনেই চিন্তা কৰি থাকে আমাক আকৌ লকআপত থোৱা নাই নহয় বেৰেগতে থৈছে আমাৰ থানাখনতচোন লকআপ নাই হে তই মনত থাকো বিশ্ব মই কিন্তু মাজে মাজে ৰাধিকাৰ ঘৰলৈ যাওঁ বেচেৰিনো আছে কোন অভাৱত থাকে পাৰিলে চৰকাৰী সাহায্য এটা দিম বুলি যাওঁ বুজিছোঁ সেয়া দেখিলি উপকাৰীক অজগৰে খায় তাৰে জ্বলন্ত নিদৰ্শন ককাইদেউ শুনকচোন কি আপুনি মাত্ৰ এটাই কথা ক'ব যে সেইদিনাখন ৰাতি আপুনি আৰু চন্দ্ৰ দুইটা ৰাধিকাৰ ঘৰলৈ যোৱা নাই ৰাধিকাক পাগলী বুলি প্ৰমাণ কৰিবলৈ আমি আৰু আমাৰ গাঁওখন আছো নহয় ধন্যবাদ বিশ্ব তই যে মোৰ কাৰণে এইখিনি সহায় কৰিছ ময়ো কিন্তু তোক সহায় কৰিম হেৰি নহয় তোৰ ঘৰত দমকল আছেনে নাই দমকল আছে নহয় থাকিলেও তই আৰু দুটা লৈ ল'বি মই পঞ্চায়তৰ সভাপতিক কৈ তোৰ নামত দুটা চেংচন কৰাই দিম নালাগিলে বেছি দিবি মুঠতে যেনেকৈ নহওক মোক ইয়াৰ পৰা উলিয়াই নিও বিশ্ব হ'ব ককাইদেউ ৰাইজে নখ জোকাৰিলে নৈ বয় এইবাৰ আমি নৈ বোৱাইহে এৰিছোঁ ধন্যবাদ বিশ্ব গোটেই ৰাইজখনে ৰাধিকাক মানসিক ভাৰসাম্য হেৰুওৱা বুলি কৈছে সঁচাকৈ ৰাধিকাৰ তেনেকুৱা হৈছে জানো কথাই বতৰাই ইমান ভাল ছোৱালীজনী ৰাইজে এনেকৈ কিয় ক'লে ৰাধিকাৰ শত্ৰুতা হ'ল কাৰ কথা বিশ্বাস কৰি ৰাইজ নে ৰাধিকা কৈছে ৰাধিকাই আকাশৰ বিষয়ে যিখিনি কথা কৈছে সেইখিনি লৈ চালে তাৰ নিশ্চয় মানসিক সমস্যা এটা নথকা নহয় এবাৰ ৰাধিকাৰ বিষয়ে মই গাঁৱৰ মানুহৰ লগত কথা পাতিব লাগিব কিজানি মোৰে ক'ৰবাত ভুল হৈ আছে বন্ধুৰ ভনীয়েক বুলি ৰাধিকাক মই বেছি বিশ্বাস কৰি লোৱা হয়তো দাদা হা ড্ৰেছ আপ কৰিছে যে ক'ত যায় মই মানে এপাক ঘৰৰ পৰা আহোঁগৈ সাগৰৰ লগত কোন থাকিব সাগৰৰ লগত এই গাঁৱৰ পৰা ল'ৰা এটা আহিছে কি থাকিব কিবা বেয়া পাইছে নে আমাৰ ঘৰত থাকি কৃষ্ণ কৃষ্ণ কি কয় হে আপোনালোকৰ মা দেউতাকে ক'ব আৰু দেই বেয়া চাই নাপাবলৈ আৰু মানে মা দেখাও দিবলৈ সময় নহ'ল যে হ'ব দিয়ক আপুনি ভালকৈ গৈ থাকিব মই মা দেউতাক বুজাম ক'ব দেই ঠিক আছে মই গৈ থাকোঁ ব'লক মই আগবঢ়াই দিওঁ আমি ৰাধিকাৰ বিষয়ে দুটামান কথা জানিবৰ বাবে আহিছোঁ কি কথা সোধকচোন গাঁৱৰ মানুহবিলাকে কোৱা কুই কৰিছে ৰাধিকা মানসিক ৰোগী ৰাধিকা যিহেতু আপোনাৰ ভাই বোৱাৰী আপুনি এই ক্ষেত্ৰত কি ক'ব খোজে কাৰণ আপুনি ৰাধিকাক বেছি ওচৰৰ পৰা পাইছে আপুনি ৰাধিকাৰ গাত তেনেকুৱা কিবা লক্ষণ দেখা পাইছিল নেকি হয় দেখিছোঁ তাই মানসিক ৰোগীয়ে হয় কি
ছাৰ ৰাধিকা মানসিক ৰোগী নহ'লে গাঁৱৰ মানুহে ইমানখিনি বদনাম নেগায়। তাই এখন ঘৰলৈ বিয়া হৈ আহিছিল। বিয়াৰ 4 দিনৰ পিছতে আকাশ ঢুকাল। সুস্থ মানুহ হোৱা হয় তাই ঘৰলৈ উভতি গ'লহেঁতেন। এতিয়াও এখন চিন নোপোৱা গাঁও। গিৰিয়েকটোৰ বাহিৰে তাই ইয়াৰ আপোন বুলিবলৈ কোনো নথকাৰ পাছতো তাই ইয়াত কিয় থাকিব? ছাৰ আমি তাইক উভতাই পঠাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু ভাগৰি পৰিলোঁ। ককায়েক নিজেও আহিছিল, কিন্তু ককায়েকৰ লগতো নগ'ল। সেই কথা গম পাইছোঁ। আমাৰ ঘৰত থাকোঁতে মোৰ ভাইটোকো এনেকুৱা এটা বদনাম দিছিল। ভাইটোৱে হেনো তাইক বেয়া দৃষ্টিৰে চায়। বৰ লাজ লগা কথা ছাৰ। গাঁৱত ৰাইজ গোটাই মোৰ ভাইটোৰ সন্মান খালে। ইফালে মোৰ মানুহটোকো বদনাম কৰিবলৈ নেৰিলে, আত্মহত্যা কৰিবলৈ চেষ্টা কৰিলে। এইবোৰ জানো ভাল মানুহে কৰিব পাৰে? নতুন বোৱাৰী এজনীয়ে যোৱা 5-6 মাহত কি ঘটনা কৰিলে ৰাইজখনক সোধক, সকলোৱে ক'ব। মোৰ ভণ্টিৰ দৰে মৰম কৰিছিলোঁ। মই ভাবিছিলোঁ মোৰ লগত থাকিলে তাই মোৰ লগ এটা হ'ব, কিন্তু অকলশৰে সেই ঘৰটোত থাকে। গাঁওবুঢ়াৰ চৰিত্ৰ ঠিকেই আছে, তাইৰহে চৰিত্ৰ বেয়া। হ'ব হ'ব, যদি সঁচাকৈ পাগল হৈছে ছাৰ, তাইৰ কথা বিশ্বাস কৰিলে মানুহ নিগমে মৰিব। ঠিক আছে বাৰু। আপোনাৰ পৰা কথাখিনি জানি ভাল লাগিল। হয় হয়, মোৰ এতিয়া সন্দেহ হয় এইজনীৰ বাবেই আকাশৰ মৃত্যু হৈছে। মানে হয়তো আকাশে গম পোৱা নাছিল যে তাই মাথাৰ গণ্ডগোল আছে। পাছত যেতিয়া গম পালে, তেতিয়া হয়তো এইবোৰ চিন্তাতে মৰিল। ঠিক আছে, আপোনালোকে কৈছে মই বিশ্বাস কৰিছোঁ, কিন্তু মনত ৰাখিব মই সকলোবোৰ কথাই মানি ল'ব পৰা নাই। ঘটনাবোৰত সোমাইছোঁ যেতিয়া আপিগুৰি মাৰিহে ওলাম। কিন্তু কথাবোৰ মনত ৰাখিব, আপুনি কোৱা কথাবোৰ যদি মিছা প্ৰমাণ হয় আইনৰ ৰোষত পৰিব লাগিব। তেনে মানুহক আইনে কেতিয়াও শান্তিত থাকিবলৈ নিদিয়ে। স্মৃতিয়ে খুবগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। অংকুৰ, ঐ বিশ্ব, তই গুৱাহাটীৰ পৰা আহিলি নে? এই পাইছোঁ সিও। সাগৰে অলপ ভাল পাইছেনে? এতিয়া তাৰ ভাল। অঁ। এতিয়া তই কচোন, জীয়তীয়ে মোক গোটেই গাঁওখনৰ খবৰবোৰ ফোনতে দিলে। মই খবৰবোৰ শুনি তৎক্ষণাত গুচি আহিলোঁ। ঐ বিশ্ব, তই মোক কচোন কথাটো কি হ'ল? এই ৰাধিকাই গোটেইখন শেষ কৰিলে। জেউতীয়ে তোক ভালদৰে ক'ব যা। গাঁৱৰ ৰাইজে এইবাৰ ৰাধিকাক ক্ষমা নকৰে। তাই কিন্তু বৰ ডাঙৰ কাম কৰিলে। এজন মানুহক এনেকৈ বদনামী কৰিব নাপায়। তই আহিলি যেতিয়া ডাঙৰ বিচাৰ এখন কৰিব লাগিব। এই ৰাধিকাক ৰাইজে কিন্তু এইবাৰ ক্ষমা নকৰে, গম পাইছ নাই? তোৰ মুখলৈ চাই যোৱাবাৰ ক্ষমা কৰি দিছিল। খাটাং, বুজিছ? ৰাধিকাৰ মানসিক কিবা সমস্যা আছে। এই কিন্তু তহঁতক ডাঙৰ বিপদলৈ টানি নি আছে দেই। হ'ব বাৰু দে, মই তোৰ লগত পিছত ভালকৈ কথা পাতিম। আহোঁ এতিয়া, সন্ধিয়াকৈ লগ পাম তোক। অঁ। যা। হয় ছাৰ, কথাবোৰ সম্পূৰ্ণ সঁচা। ৰাধিকাৰ ব্ৰেইনৰ গণ্ডগোল আছে। গাঁওবুঢ়া মানুহজন সঁচাই ভাল। উহ ৰাম, ধৰ। মই 2 দিন গাঁওখনত নাথাকোঁতেই ইমান পৰিৱৰ্তন। এজনী ছোৱালীক পাগল সজোৱা হ'ল। কি আচৰিত কথাও। আহি আপুনি ঘৰখনৰ খবৰ সুধিব লাগে নে গাঁওখনৰ খবৰ সুধিব লাগে? ভাবিছিলোঁ আমাৰ কথা সুধিব আহি। অকলশৰীয়া ঘৰখন কেনেকৈ চলাইছোঁ সেয়া সুধিব, কিন্তু হ'ব, তই এতিয়া কথাটো বেলেগ ফালে কাটি খুৱাই নিব নালাগে। যিটো সুধিছোঁ সেইটো উত্তৰ দে। মই কি উত্তৰ দিম? মই কিবা তাইক পাগলী সজাইছোঁ নেকি? গাঁওখনৰ ৰাইজে যি দেখিছে তাকেহে কৈছে। নাই 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 নাই, ৰাইজখনে 1000 বাৰ ক'লেও কিন্তু মই বিশ্বাস কৰিম। আপুনি বিশ্বাস কৰিলেও নকৰিলেও সত্যটো অসত্য হৈ নাযায়। বেছিকৈ তাইৰ ফালে মাতি থাকিলে ৰাইজখনে আকৌ আপোনাক পাগল বুলি নক'লেই হ'ল। অঁ, পূজাযোৰ কি হ'ল? এই সেইযোৰ গোন্ধালে, তাতে পেলাই থৈ গুচি আহিলোঁ। বেয়া নাপাব, মই আচলতে কথাবিলাক নজনাৰ কাৰণেহে আপোনালোকক অপমান কৰিব লগা হ'ল। ক্ষমা কৰিব। এতিয়াৰ পৰা আপোনালোক দুখমুক্ত, আপোনালোক যাব পাৰে। এতিয়া বুজি পালে নহয়, মাইকী মানুহে ক'লে বুলিয়ে বা আপুনি ক্ষমতাত থাকিল বুলিয়ে সকলো কাম যধে মধে কৰিব নালাগে। এইবিলাক কাম কৰোঁতে 10 বাৰ ভাবিব লাগে, তেতিয়াহে সকলোৰে ভাল। আচলতে সন্মান ভগালেহে সন্মান পোৱা যায়। আপুনি চৰকাৰী মানুহে যদি
মোক অকণমান সন্মান দিব পাৰিলেহেঁতেন ময়ো আপোনাক সন্মান দিব পাৰিম। অপৰাধী আৰু সন্মান দুয়োটা বেলেগ বস্তু। অপৰাধীজন যিমান ডাঙৰ চৰকাৰী বিষয়া নহওক তেওঁক সন্মান দিয়া নাযায়। তাৰমানে এতিয়াও আপুনি কেতিয়াবা উপযুক্ত প্ৰমাণৰ অভাৱত বহুত দাগী অপৰাধীও হাৰি যায়। তাৰ অৰ্থ এইটো নহয় যে তেওঁ অপৰাধী নহয়। তেওঁ আইনৰ মতেহে অপৰাধী নহয় বুলি প্ৰমাণ কৰি গ'ল সঁচা, কিন্তু মানুহৰ মাজত সন্দেহ থাকি গ'ল। ইয়ালৈ আপুনি নতুনকৈ আহিছে, সকলোৰে লগত মিলিজুলি থাকক, ভাল পাব। ইয়াত থাকি অন্তত ভাল পাব। হ'ব, যাওক এতিয়া। আহোঁ। আহ চন্দ। মানুহে এইজন মানুহৰ বিষয়ে হাজাৰবাৰ ভাল বুলি ক'লেও মোৰ মনত যি সন্দেহ উপজিল ইমান সোনকালে মচ খাই নাযায়। যদি সঁচাই অপৰাধ কৰিছে এদিন মই নিশ্চয় প্ৰমাণ কৰিম। ছাৰ মানুহজন দেখিলে বদমাছ বদমাছ লাগে। স্মৃতিয়ে খুব পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। ইছা আছৈ চাইছো আপোনাৰ হৃদয়খনত যিগুৰা জুই জ্বলি আছে সেইটো মই উপলব্ধি কৰিব পাৰিছো, কিন্তু বুজিছে কি এই ৰাধিকাজনী যে সীতা, আপুনি ৰাম আৰু মই লক্ষ্মণ। সীতাই যেনেকে ৰামৰ সন্মুখত সতী বুলি প্ৰমাণিত কৰিবলৈ অগ্নি পৰীক্ষাত অৱতীৰ্ণ হৈছিল, মনত আছেনে ভিনদেউ? এই ৰাধিকা পাগল নহয় বুলি আপোনাৰ আৰু সমাজখনৰ আগত প্ৰমাণ কৰিব লাগিব। না না চাওক, ৰাধিকা পাগল নহয় বুলি আপুনিও জানে ময়ো জানো, কিন্তু কি কৰিব, সেই তেতিয়াৰ সমাজখনো এগৰাকী নাৰীক বেয়াকে কৈছিল, আমিও একেই। হেৰি নহয়, তোৰ এতিয়া কিবা কাম চাম আছে নেকি? কাম তেনেকে নাই বাৰু। এটা কাম কৰচোন, এই বিচনাখনৰ ওপৰতে মোৰ গুৱাহাটীৰ পৰা অনা কোলা বেগ এটা আছে, তাৰে কাষৰ চেণ্ডেল খুলিবি। তাৰ কেৰিবেগৰ ভিতৰত বগা কাগজেৰে মেৰুৱা বগা পাউডাৰ এসোপা আছে। মই এই পথাৰৰ পোক পতংগবিলাক মাৰিবলৈ আনিছো। তই এই পানী গিলাছত তাৰে দুচামুচমান গুলি খাই এই কলৰ ইফালৰ ঢাপটো সিফালে পৰি মৰি যাগিচোন, যা। এ আপুনি মোক বুজিয়ে নাপালেও ভিনদেউ, কি বুজিব লাগে তোক? মই ভাল পাওঁ আপোনাক। আই লাভ ইউ। কি মই ভাল পাওঁ আপোনাক। কি হ'ল? এইটো কুকুৰ? ঐ জেউতি, ঐ এই ৰাধিকা পাগল হোৱা নাই, তোৰে ভাইৰটো চেৰা হ'ল। এইটো কাপোৰ কানি পিন্ধাই উলিয়াই দিয়ে, তেজপুৰত থৈ আহোঁগে মই। পাগল চব এই চব ৰাতিপুৱাই ক'ত? এই কমখন লাজ পালো নে? আৰে লাজটো অলপ লাগিবই দেচোন। ইমানখিনিতে যে ৰক্ষা পালো, মইতো ভাবিছিলো কিমান দিনলৈ যে গাঁওখন দেখা নাপাম, একো ঠিক নাই। দিন ভাল আছিল বুলিহে গাঁৱৰ মানুহখিনিয়ে বিশ্বাসত ল'লে। আমাক কৰা লাজ অপমানৰ মূল্য তাইত দিবই লাগিব। কেনেকৈ দিব? তাই সঁচাকৈ পাগলী হ'ব লাগিব। কিন্তু থানালৈ গৈ এটা কথা শিকি আহিলো। কি কথা? প্ৰমাণ নোহোৱাকৈ আইনৰ চকুত কোনো দোষী নহয়। এতিয়া ৰাধিকাক এটা উচিত শিক্ষা দিম, মাত্ৰ প্ৰমাণটো এৰি থৈ নাহো। মোৰ বিষয়ে তাই গাঁওখনত যিমানে বেয়াকে নকওক কিয়, গাঁৱৰ মানুহে কিন্তু কোনেও বিশ্বাস নকৰে। ৰাধিকা বৰ সলটেকত পৰিল। এইবোৰ কৰি তাই মোক সুবিধাহে কৰি দিলে। আপুনি ঠিক কথা কৈছে ককাইদেউ, তাইক এটা শিক্ষা দিবই লাগিব। এই বল, ৰাধিকা ককন মুখখন দেখা দিয়া মোক, মনটো ভাল লাগিব। বল বল। চাহ। আপোনাক ৰাধিকাৰ মাকৰ ঘৰলৈ যাবলৈ মই বাৰে বাৰে মানা কৰিছিলো। ইমানবাৰ মানা কৰাৰ পিছতো আপুনি সেইখন ঘৰলৈ কিয় গ'ল? মই নিজ ইচ্ছামতে তালৈ যোৱা নাই। ৰাধিকাৰ ককায়েকে জোৰ কৰাৰ বাবেহে গৈছিলো, আৰু তালৈ গৈ মই একো অপৰাধ কৰা নাই। সিহঁতৰ ঘৰৰ মানুহখিনিৰ বিষয়ে খবৰ এটাহে লৈ আহিলো।